যুৱ প্ৰজন্মই কিন্তু আমি তেখেতক ভগৱান হিচাপে আমি মানে মানিব লাগিব। এইটো কাৰণে আমি এইবিলাক বস্তু দেখাই নাছিলো আমাৰ দিনত, কিন্তু এতিয়া ইমান সৌখিনাখন ল কলেজখন আমাৰ ইয়াতে তেখেতে উদ্বোধন কৰিলে। এনেকুৱা ধৰণৰ সৰু সৰু কাম বহুত কৰিছে। আগতে আমি পথাৰলৈ যাব লাগে বোকা ফেনেকি, এতিয়া কিন্তু আমি বাইক লৈ যাব পাৰো। গতিকে ইয়াতকে আৰু কি লাগে। আৰু হ'ব তেখেতৰ দিনত আমি তেখেতক আৰু সহায় কৰিম, সহযোগিতা কৰিম। আমাৰ একচুৱেলি সহায় নহয়, আমি সহযোগিতা কৰিম তেখেতক, আৰু তেখেতৰ লগত সদায় থাকিম। তেখেতে কাম কৰি যাওক, আমি তেখেতক উৎসাহ দি যাম। ধন্যবাদ। আনন্দৰ কথা, বহুদিনীয়া এটা আশা পূৰণ হ'ল কলিয়াবৰবাসী ৰাইজৰ। আগতে আমি গুৱাহাটীৰ তাৰকাগৃহলৈ আমি আমাৰ ল'ৰা ছোৱালী, আমাৰ ভতিজাসকলক তাৰকাগৃহ দেখাবলৈ নিব লাগে। এতিয়া চোতালত বুলিয়ে ক'ব পাৰি, কলংখনৰ ইফালেই মোৰ গৃহ আৰু ইফালে হ'ল তাৰকাগৃহ, আৰু মধ্য অসমৰ মধ্যস্থল হ'ল কলিয়াবৰ। এই কলিয়াবৰতে এই তাৰকাগৃহটি স্থাপন হৈছে। খুব সোনকালে ইয়াৰ শুভাৰম্ভণি হ'ব। আৰু এই তাৰকাগৃহ ভাগিত অসম চৰকাৰৰ মাননীয় জ্যেষ্ঠ তথা শ্ৰেষ্ঠ মন্ত্ৰী কলিয়াবৰৰ মাননীয় বিধায়ক কেশৱ মহন্তদেৱৰ প্ৰচেষ্টাত, অসম চৰকাৰৰ সহযোগত 20 কোটি টকাৰ ব্যয় সাপেক্ষে এই তাৰকাগৃহটি হৈ উঠিছে, আৰু খুব সোনকালে মধ্য অসম আৰু কলিয়াবৰৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। আৰু কলিয়াবৰকে ধৰি মধ্য অসমৰ সকলো জিলাৰ শিক্ষাৰ্থীৰ পৰা আদি কৰি ল'ৰা ছোৱালী আহি ইয়াত চাব পাৰিব। আৰু তাতকে আনন্দৰ বিষয় কি, আমি খুবেই আনন্দ পাইছো। খুব সোনকালে এই তাৰকাগৃহটি হৈ উঠিব। সঁচাকে এটা ভাল লগা, এটা আনন্দৰ দিন। এই দিনটো আমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো। যি নহওক, আমাৰ কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আজি কলিয়াবৰৰ ৰাইজে এটা বৃহৎ সফলতা লাভ কৰিছে। তাৰকাগৃহ, যি ভাগ তাৰকাগৃহৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক গুৱাহাটী নিব লাগে দেখাবৰ কাৰণে, আজি নিম্ন খাপৰ যিসকলে দৈনিক মজদুৰি কৰি পেলাই খোৱা বোৱা কৰি আছে, তেখেতসকলৰ ল'ৰা ছোৱালীও আজি এই তাৰকাগৃহত আহি পেলাই তাৰকাগৃহ উপভোগ কৰিব পাৰিব। গতিকে মই কলিয়াবৰীয়া হৈ অসম চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক মোৰ ব্যক্তিগত ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো। এই মোক ক'বলগীয়া আছিলে। কেতিয়া মানলৈ তাৰকাগৃহ মুকলি হ'ব? খুব সোনকালে তাৰকাগৃহ মুকলি হ'ব। আৰু আমি জ্ঞাত যে খুব সোনকালে 90% কাম অলৰেডি হৈ গৈছে, 10% আছে। গতিকে খুব সোনকালে হ'ব। আৰু আমাৰ কলিয়াবৰৰ যিগৰাকী বিধায়ক, কৰ্মদক্ষ বিধায়ক, তেখেতৰ কাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।